অগপ বিধায়কক লক্ষ্য কৰি অখিল গগৈৰ বাক্যবান। আপোনালোকৰ দেৰগাঁও সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজন একদম নিমাতিকৈ একো নামাতে, অকমন্য বিধায়ক বুলি ক'ব লাগিব। অসম বিধানসভাতো মাত নামাতে, সমষ্টিটোত তেওঁ কাম কৰা মই দেখা নাই। ইফালে অগপৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্যত জাঙুৰ খাই উঠিছে দেৰগাঁও অগপ। পুনৰ এবাৰ শুনি লওক অগপৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে অখিল গগৈয়ে কৰা সেই বিতৰ্কিত মন্তব্য। এজন অকমন্য নিষ্ক্ৰিয় বিধায়কক আপোনালোকে ৰাখিছে, আপোনালোকে ভোট দিছে, আৰু সেই বিধায়কজনক বদলাই আপোনালোকে মাত পাতিব পৰা গুণী জ্ঞানী জনা শুনা মানুহৰ লগত থকা এজন বিধায়কক প্ৰতিনিধিক আপোনালোকে জয়যুক্ত কৰিলে, দেৰগাঁৱৰ মানুহে জয়যুক্ত কৰিলে ভাল হ'ব। আৰু সেইকাৰণে মই আশা কৰোঁ 2026 চনত আপোনালোকৰ দেৰগাঁৱৰ বিধায়কজনক আপোনালোকৰ সমষ্টিৰ ৰাইজে বিতাড়িত কৰিব। আৰু ইয়াৰ পিছতেই শিৱসাগৰৰ বিধায়ক অখিল গগৈক উভতি ধৰিলে দেৰগাঁও অগপই। সংবাদমেল অনুষ্ঠিত কৰি অখিল গগৈক সাৱধান বাণী শুনালে দেৰগাঁও অগপই। অখিল গগৈক প্ৰত্যাহ্বান জনাই অগপৰ নেতৃত্বই ক'লে, শালীনতা ৰাখি কথা কোৱা উচিত অখিল গগৈয়ে। এটা দলৰ সভাপতিৰ আচৰণ অমাৰ্জিত হ'ব নালাগে। প্ৰকৃততে অখিল গগৈৰ মগজুৰ বিকৃতি ঘটিছে নেকি? সংবাদমেলত প্ৰশ্ন অগপ নেতৃত্বৰ। এজন দলৰ সভাপতি হৈ তেওঁ এজন সভাপতি দলৰ এটা আঞ্চলিক দলৰ সভাপতি এজন বিধায়কক ইমান নিলজ্জ শব্দ প্ৰয়োগ কৰাটো উচিত হোৱা নাই। আজি তেখেতে বিধায়কজনক আচলতে তেনেকৈ কোৱা নাই, আচলতে গোটেই আমাৰ দেৰগাঁও সমষ্টি বাকী ৰাইজক এই কথাটো কৈছে বুলি আমি ভাবিছোঁ। আমি পৰিলক্ষিত হৈছে ৰাইজৰ মুখত আমি কেতিয়াবা শুনিবলৈ পাওঁ যে ইমান অভদ্ৰ আচৰণ কৰে, ইমান তেওঁ কথা বতৰাখিনি ইমান মাৰ্জিত নহয়। ৰাজনীতিত থাকিলে অলপ মাৰ্জিত হ'ব লাগে আৰু কথা বতৰাবিলাক অলপ ভালকৈ ক'ব লাগে। এজন ইমান সন্মানীয় বিধায়ক, তেওঁ এজন শিক্ষিত বিধায়কক এনেকৈ কথা নকয়। গতিকে এই কথাখিনি আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। অলগদ্ধ বুলি তেওঁ যিটো শব্দ কৈছে সেইটো যদি উঠাই নলয় তেতিয়াহ'লে আমি কিন্তু তীব্ৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন চলাই যাম। 3বাৰকৈ বিধানসভাত দেৰগাঁও সমষ্টিৰ পৰা বিজয়ী হৈছে। গতিকে তেখেত সেই ব্যক্তিগৰাকীক এই এবাৰ বাই ফ্লুক কণাফাৰ্মুঠিত তেওঁ জিকি আহি পেলাই তেওঁ যিটো মন্তব্য ইয়াত দিলে, তেখেতক অলগদ্ধ বুলি কৈছে, অকমান্য বুলি কৈছে। তেখেত কি? তেখেতে নাটক কৰা মানুহে, তেখেতে নাটক কৰি তেখেতে টিআৰপি বঢ়াব বিচাৰে। অগপ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্য প্ৰত্যাহাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিলে দেৰগাঁও অগপই। দেৰগাঁৱৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, প্ৰথম খবৰ।